হেল্ল' গাইজ, এইটো কি বস্তু ধৰিব পাৰিছেনে? এইটো হৈছে আঠিয়া কলৰ বাকলি। আৰু আজি এইটো বাকলিৰে মই এখন আঞ্জা বনাম। বহুতে হয়তো খাই পাইছে এইটো, আৰু যিসকলে নাজানে মই সেইখিনিকে দেখুৱাব বিচাৰিছোঁ। আৰু আঠিয়া কলৰ এনেকুৱা বাকলিৰ পৰা যিটো আঞ্জা বনায় সেইটো খাৰ। আৰু আমাৰ যেতিয়া চৰ্দি গাৰ বিষ হয় তেতিয়া এইখন আঞ্জা বনাই খাব লাগে। অলপ জাল দিব লাগে, আৰু বিশ্বাস কৰক আপুনি যদি ৰাতি খাই শুই থাকে ন, ৰাতিপুৱালৈকে আপোনাৰ গা ভাল পাই যাব, চৰ্দি কাহ গোটেই আঁতৰি যাব। আগতে যেতিয়া আমাৰ গাটো বেয়া হৈছিলে, মানে চৰ্দি জ্বৰ হৈছিলে, মাহঁতেতো এনেকৈ বনাই খুৱাইছিলে। আৰু এইটো এনেকৈ জোল বনাই নাখায়, আপুনি ভাতৰ লগত মাৰিও খাব পাৰে। সেইটোও খাবলৈ ভাল লাগে। একো নাই, আপুনি এনেকৈ পানীখিনি উতলাই গৰম কৰি তাত ভাতখিনি দি দিব লাগে, আৰু সেইটো ভাত ভাজাৰ নিচিনাই হয়। সেইটোও খাবলৈ সোৱাদ লাগে, যেনেকৈ নহয় খালেই হ'ল। কিন্তু আপোনাৰ যদি চৰ্দি কাহ হৈ থাকে ন, এইটো বনাই খাব পাৰে দেই, বহুত ভাল। মোৰ এই কেইদিনমান গাটো বেয়া আছিলে, মই এনেকৈ খায়ে ভাল পালোঁ।